মোৰ 10 টকাহে এইটো কাজল গতিকে মই কাজল এই 10 টকীয়া কাজলটো ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই চকু লৈ লৈছোঁ অকণমানকৈ হাতত তাৰপিছত গোটেই মেকআপ ফিক্সাৰৰ কাৰণে পইচাও খৰচ কৰিব নালাগে হেল্ল' নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে তো আজি লৈ আহিছোঁ মই বহুত ৰিকুৱেষ্ট কৰা ভিডিঅ'টো সৰস্বতী পূজাৰ একদম চিম্পল মেকআপৰ ভিডিঅ' তো সেয়া দেখিছে নহয় মই মেকআপ কৰি ল'লোঁ এই ইণ্ট্ৰ'টো মানে মেকআপ কৰাৰ পিছতহে মই বনাইছোঁ তো ধুনীয়াকৈ একদম সেইফালেকে চাই থাকিব মই প্ৰডাক্টবিলাকৰ দামৰ সৈতে লিংকৰ সৈতে সকলোবিলাক দিম গতিকে ধুনীয়াকৈ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব টোপলা যেতিয়া আমি মেকআপ কৰোঁ আৰু আমাৰ নহয় ঘৰৰ আশে পাশে কাম চলি আছে সেইফালে পুখুৰী এটা খান্দি আছে আৰু লগতে এখন বিয়াও আছিলে তাতে মানে কামবিলাক কৰি আছে তো মানে ঢেৰ মানে হাল্লা হৈ আছে হ'লেও আজি ভিডিঅ'টো বনাইছোঁ কাৰণ বেছি দিন নাই আৰু সৰস্বতী পূজালৈকে আৰু আপোনালোকে কৈ আছিলে হ'লেও আমাৰ ঘৰৰ আলহীও আহিছে আকৌ হ'লেও বনাইছে এইফালে আমাৰ জেঠী মোৰ দেউতাৰ নিচিনা লাগে মোৰ জেঠী হয় নিজৰ জেঠী দেই নিজৰ জেঠী তো সেই আলহী খাব আহিছে হ'লেও মই আজি ভিডিঅ'টো বনাইছোঁ তো বলক এতিয়া ষ্টাৰ্ট কৰি দিওঁ মেকআপ কৰা আৰম্ভণিৰ পৰা বলক মেকআপৰ কাৰণে বেছি বস্তু নাই এইখিনিয়ে এফালে ব্ৰাছ আছে আৰু এইটো অকণমান আগতে মানে ধুই দিছিলোঁ সেইকাৰণে শুকোৱা নাই কাৰণে এনেকুৱা দেখিছে তাৰপিছত আকৌ এইফালে মেকআপখিনি মেইন বস্তু তাতকৈ মেইন বস্তু মইশ্চাৰাইজাৰ সেইটো মই কি মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰোঁ সোধে নহয় এইটো পতঞ্জলি মইশ্চাৰাইজাৰ ক্ৰীম আগতে মোৰ নহয় মুখত একো মইশ্চাৰাইজাৰে শ্বুট কৰা নাছিলে কিয় নাজানো এস্পলিন বৰলিন সেইবিলাকে লগাইছিলোঁ মুখখন মেকআপ লগোৱাৰ আগত চাফাকৈ একদম ক্লিনকৈ ধুই ল'ব লাগে তাৰপিছতহে এইবিলাক সানিব লাগে মই ফাৰ্ষ্টতে মইশ্চাৰাইজাৰ সানিলোঁ লগতে ডিঙিত লগতে হাতত তাৰপিছত মই লগাম এয়া কনচিলাৰ সেইটো একদম লগাওঁতে চেচেই হৈছেগৈ আৰু এইটোৰ দাম 250 মানৰ পৰা ষ্টাৰ্ট হয় তো আপোনালোকে কিনিব পাৰিব এইটো হ'ল মই কিহৰ লগাইছোঁ জানেনে মই বাৰু ফটো স্ক্ৰীণত লগায়ে দিম এইটো হ'ল চুইচ বিউটিৰ লিকুইড কনচিলাৰ এইটো মই বিৰাট বেছি ভাল পাইছোঁ মই ফাউণ্ডেশ্যন নকৰিলেও এইটো মানে লগাই লওঁ এনেকৈ লগাই লৈছোঁ খিৰিকীখন খুলি দিলে মই দুটাকৈ পিন্ধি আছোঁ আকৌ চাওক কিয় পিন্ধি আছোঁ মই নিজেও নাজানো ঠাণ্ডা সেইকাৰণে চাগে পিন্ধি লৈছিলোঁ তেতিয়াই সেয়া চাব পাৰে গোটেই একদম লগাই ল'লোঁ মই একদম সৰু সৰুকৈ টিকলাকৈ আৰু এতিয়া মই এই স্পঞ্জটোৰে তো কি কয় বা নাজানো মই নাজানাকৈ মানে বস্তুবিলাক কিনি লৈ আনো ব্লেণ্ডাৰ ইয়াৰে এতিয়া মই মুচি দিম মানে ব্লেণ্ড কৰি দিম এনেকৈ একদম লাহে লাহে ব্লেণ্ড নকৰিলেও এনেকৈও কৰিব পাৰি ব্লেণ্ড আকৌ কেনেকৈ কৰে জানেনে আমাৰ মুখত নোম থাকে নহয় সেই নোমবোৰ যোনফালে এনেকৈ যায় এইফালে কালত আমাৰ এনেকৈ আহে নহয় গতিকে আমি এনেকৈ কৰিব লাগে বুজি পাইছে তাৰপিছত আকৌ মানে মই এইটো কৰিব পৰা শিকিছিলোঁ মোৰ এতিয়া মনতেই নাই তাৰপিছত আকৌ এনেকৈ আমাৰ ইফালৰ নোমখিনি আকৌ ইফালেৰে এনেকৈ অহা হয় সেইকাৰণে এনেকৈ এইফালে যোনফালে মানে নোমখিনি মানে গতি কৰে সেইফালে ব্লেণ্ড কৰিব লাগে তো মই এয়া কৰি আছোঁ এতিয়া ব্লেণ্ড লগতে ডিঙিত থকাখিনিও ব্লেণ্ড কৰিলোঁ তাৰপিছত এয়া লৈ লৈছোঁ মই ফাউণ্ডেশ্যন আৰু ফাউণ্ডেশ্যন কনচিলাৰ লগোৱাৰ আগত এটা বস্তু লগাব পাৰি যাৰ নেকি মুখত বহুত বেছি দাগ থাকে তো তেওঁলোকে এই দাগত এইটো নহয় প্ৰ' কনচিলাৰ বুলি পিনে পায় এইটো 150 125 সিমানৰ পৰা অনলাইনত ষ্টাৰ্ট হয় গতিকে এইটো কিনিব পাৰে এইটো আকৌ মানে যোনে লগাব নোৱাৰে যাৰ নেকি কলা কলা দাগ পৰে তেওঁলোকে যদি এইটো যদি তলত যদি লগাই লয় মুখত তেতিয়া মানে কলা কলা দাগখিনি নোহোৱা হৈ যায় তাৰপিছত ব্লেণ্ড কৰি দিব লাগে তাৰপিছত কনচিলাৰ লগাব লাগে তাৰপিছতহে ফাউণ্ডেশ্যন ঠিক আছে যদি মুখত কলা কলা দাগ থাকে এইটো আপোনালোকে অৰ্ডাৰ কৰি ল'ব 150 মানৰ ভিতৰত পাই যাব মিছতো পাব লগতে ফ্লিপকাৰ্টতো পাব সবতে পাব তাৰপিছত আকৌ মই লৈ লৈছোঁ এইটো ফাউণ্ডেশ্যন এইটোৰ নাম হ'ল মেবেলিন ফিট মি আৰু এইটো সেটটো হ'ল 220 মানে যাৰ নেকি স্কিন যদি আপোনাৰ যদি স্কিনখন ডাৰ্ক হয় তেতিয়া লগাই চাব কোনটো মানে মিলে তো মোৰ তাত এইটো মানে যায় দেখিছেনে যদি কলা হয় আমাৰ মাৰ কাৰণে বেলেগ এটা ৰাখি থৈ দিওঁ মই মাৰ মানে মোতকৈ অকণমান
কালাৰটো ডাৰ্ক হয় কাৰণে মায়ে সেইটো ইউজ কৰে তাৰ পিছত এইটো মই ইউজ কৰো এইটো মোৰ স্কিনখনত যায় সেইকাৰণে তো কেনেকৈ আপোনালোকে চাব কিনোতে এইটো দেখুৱাই দিও এনেকৈ লৈ ল'ব যোনটো এনেকৈ আপোনাৰ স্কিনত মানে মিলে তাৰপিছত এয়া চাব পাৰে মই লগাই লৈছোঁ ফাউণ্ডেশ্যনখিনিও আকৰ নিচিনাকৈ যেনেকৈ কনচিলাৰ ব্যৱহাৰ কৰিছিলোঁ তেনেকেই লগাই লৈছোঁ তাৰপিছত আকৌ মই ব্লেণ্ড কৰি দিছোঁ যদি ব্ৰাছ থাকে ব্ৰাছেৰে ব্লেণ্ড কৰিব পাৰিব এই ফাউণ্ডেশ্যনটোৰ দাম 400ৰ ওচৰত হয় গতিকে অনলাইনতো পাব দোকানতো পাব গৈ পিনে লৈ আহিব পাৰিব ফাউণ্ডেশ্যন ডান ফাউণ্ডেশ্যন হৈ গ'ল আৰু মেকআপ কৰাৰ ক্ষেত্ৰত একেবাৰে কনজুচি কৰিব নালাগে নহ'লে আপোনাৰ মুখত বহুত বেছি পিম্পলছে দেখা দিব পাৰে গতিকে ভাল ভাল ব্ৰেণ্ডৰ বস্তু ইউজ কৰিব তাৰপিছত আৰু মই বেছিকৈ প্ৰডাক্ট লগোৱা নাই এইখিনিয়ে তাৰপিছত ৰ'জ পাউডাৰ এইবিলাক থাকে যদি লগাবলৈ ইচ্ছা কৰে লগাব পাৰে এতিয়া আকৌ মই হেয়া ল'ম মই আইশ্যাডো যিকোনো আইশ্যাডো পেলেট আপোনাৰ আইশ্যাডো কিনোতে এইটো কথা মনত ৰাখিব লাগে যে বেছি মানে ৰং বিৰঙী কিনিব নালাগে কাৰণ আমি নতুনকৈ শিকোহে আৰু এদিন ইউজ কৰি গোটেই একদম মাহ পৰি থাকে বা বছৰটোৱে পৰি থাকে সেইকাৰণে ইমানো বেছি দামী কিনিব নালাগে একদম 150 মানত পৰা ষ্টাৰ্ট হয় তাৰ পৰা এনেকুৱাকৈ লয় এইখন মোৰ ইমান দাম নহয় 150 মানতে পাইছিলোঁ তো এইখন মোৰ ফেভৰেট আৰু বহুত কিনিছিলোঁ যিবিলাক নেকি মই আমাৰ গাঁৱৰ সৰু সৰু টিকলা পোৱালিবিলাক দি পঠালোঁ এয়া চাব পাৰে প্ৰথমতে মই এটা কালাৰ লৈ ল'লোঁ আৰু এতিয়া আকৌ এটা লৈ ল'ম এইটো অকণমান পিংক টাইপৰ আৰু এতিয়া এয়া চাব পাৰে দুয়োটা চকুতেই লগাই ল'লোঁ আৰু আইলেছ নলগাওঁ মই কাৰণ আইলেছটো লগালে একদম বিয়া যেন লাগে মইতো যাম সৰস্বতী পূজাতহে ন সৰস্বতী পূজাৰহে মেকআপ সেইকাৰণে মই আইলেছ ব্যৱহাৰ কৰা নাই আইলাইনাৰ নলগাওঁ মই মোৰ চকুকেইটা সৰু সেইকাৰণে এই পতাটো দেখাই নাপায় মানে আইলাইনাৰ লগালে তো আপোনালোকেও কাজল ল'ব কাজলটো কি বোলে চব ভালেই কাজল মই এইটো মোৰ 10 টকাহে এইটো কাজল গতিকে মই কাজল এই 10 টকীয়া কাজলটোৱে ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই চকুৰ এই ওপৰৰ এই অংশখিনিত ইয়াতে মই লগাম কাজল ওপৰৰ ইয়াৰে এই অংশটোত লগাই লৈছোঁ আৰু এতিয়া হৈ গ'ল দুফালেও মই কাজল লগোৱা চকুৰ সেই ওপৰৰ অংশখিনিত আৰু এতিয়া মই লগাম চকুত এই আইব্ৰজ কেইডাল কৰি লওঁ এতিয়া চকু আইব্ৰজ কৰিবৰ কাৰণে চাকচোন মই টিফিন বক্সত থৈ দিছোঁ মোৰ লৈছিলে 100 টকা তো লোৱা নাই অকণমান ব্ৰাউন কালাৰটো লৈছোঁ কালাৰটো লগালে ফুট দেখিব সেইকাৰণে ব্ৰাউনটো লৈ পিনে এতিয়া মই অকণমান সেই যিখিনি নেকি জেগাত মোৰ হোৱাইট হৈ আছে মানে নুম নাই সেইখিনি জেগাত লগাই লৈছোঁ গোটেইখিনি লগোৱা নাই কিছুমানে একদম ডাৰ্ককৈ লগাই তেনেকুৱাকৈ লগালে একদম চিনি পায় মানে এইজনীয়ে যে এইবিলাক গোটেই আইব্ৰজ কৰি আহিছে তেনেকুৱা টাইপৰ হ'ব নালাগে আৰু মোৰ মতে সেইকাৰণে একদম কমকৈ লগাইছোঁ আইলেছ নলগাওঁ গতিকে পূজাতহে যাম সেইকাৰণে এইটো মই মাস্কাৰা ফিট মি কিছ বিউটিৰ লৈ লৈছোঁ এইটোৰ দাম হ'ল 350 তেনেকুৱা এতিয়া দাম বাঢ়িবও পাৰে নাজানো মাস্কাৰাটো মই এনেকৈ তলৰ পৰা ওপৰলৈকে এনেকৈ টানি দিছোঁ মাস্কাৰাটো এনেকৈ তলৰ পৰা ওপৰলৈকে টানি দিছোঁ আৰু এনেকুৱাকৈ লগোৱাৰ পিছত বহুত বেছি হেভি দেখে নাকচা কাটিবৰ কাৰণে বেলেগ বস্তু মই ভাবোঁ যে কিনিব নালাগে এনেকৈ আইশ্যাডৰ পেলেটৰ পৰা যিটো নেকি আমাৰ ডাৰ্ক হয় কালাৰটো এইটোকে এনেকৈ ল'ব এইটোৰ পৰা এনেকৈ তাৰপিছত এনেকৈ মিহলাব এনেকৈ নাকটোত এনেকৈ দি দিব এদিনৰ কাৰণে ইমানবোৰ টকা খৰচ কৰি লাভ নাই ন আৰু বা কেতিয়াবা সেই মেকআপ কৰিবলগীয়া দিন আৰু মেকআপ ইমানো বেছি আমাৰ স্কিনৰ কাৰণে ভাল নহয় সেইকাৰণে মই ভাবোঁ যে যিখিনি বস্তু আছে মানে নল'লে নহয় আৰু সেইখিনিৰে আমি মেনেজ কৰিব লাগে মই লৈ লৈছোঁ ব্ৰাছ ইয়াতে আছিলে নহয় দুডাল আৰু দুডালত লৈছে 100 টকা ভালনে বেয়া এতিয়াহে গম পাম তো এতিয়া মই ব্যৱহাৰ কৰিম মাৰ্চৰ বেক ব্লাছাৰ আৰু ব্লাছাৰ লগালেও হয় না লগালে মানে ভাল লাগে কাৰণ এইখিনি বস্তু আপেলৰ নিচিনা অকণমান দেখিলে ভাল লাগে অকণমানকৈ ল'ব ভালনে বেয়া বাৰু ব্ৰাছডাল মই ইউজে কৰা নাই এতিয়ালৈকে মই এতিয়া লগালেহে গম পাম তো এনেকৈ হাঁহি দিছোঁ আৰু এতিয়া হাঁহাৰ এইখিনিতে এনেকৈ দি দিছোঁ হা মানে ব্লাছাৰ লগোৱা ব্ৰাছডাল একদম ধুনীয়া হয় একদম ক্ষীণ হয় কিন্তু তাতে মই নাপালোঁ সেইকাৰণে এডালকে লৈ আহিছোঁ ৱাও ভাল লাগিছে না এতিয়া লিপষ্টিক বাকী আছে ফুড বাকী আছে তাৰপিছত মেখেলা চাদৰ যে পিন্ধি আপোনালোকক দেখুৱাম
আৰু এই তিনটোৰ দামটো সুধিছিলে মই যোৱাকালি কিনিছিলোঁ নহয় আৰু এইটোৰ দাম হ'ল 200 টকা আৰু এইটোৰ নাম হ'ল সুইচ বিউটি লিপ অইল এইটো তিনটো কিনিব পাৰে তিনটো বিৰাট বেছি ভাল বহুত ধুনীয়া এটা জিলিকনি হে লগোৱা পিছত আৰু আমাৰ যিকোনো এটা লিপষ্টিক লগাই লৈছোঁ কাৰণ মোৰ কাপোৰযোৰ হ'ল বগা আৰু ৰঙা তো মই তাতে মিলাকে এই ৰেড টাইপৰ এই লিপষ্টিকটো অকণমান কাৰণকৈ এনেকৈ লগাই লৈছোঁ বগা আৰু ৰঙাত এইটোৱে পিন্ধিব তাৰ ইয়াত তিনটো মই অকণমানকৈ দিয়াই লৈছোঁ আৰু এতিয়া চাব ধুনীয়া এটা জিলিকনি আহিব তো মই এনেকৈ কাজল লৈ লৈছোঁ যদি কাজল লগা পিছত কাজলখিনি মানে তলৰ ফালেহে বিয়পি আহে তেনেহ'লে এনেকৈ আইশ্বেডো এটা ল'ব ওপৰত ইউজ কৰিছিলে সেইটোকে এনেকৈ লগাব লগাই পিনে এনেকৈ কাজলটোৰ লগত তলৰ ফালে লগাই লগাই ল'ব লগোৱাৰ পিছত একদম 100% গ্যাৰান্টি যে কাজলখিনি বিয়পি নাহে এতিয়া মই মেকআপৰ মেইন কেইটামান বস্তুৰ নাম কৈ দিওঁ সেইকেইটা হ'ল ফাউণ্ডেশ্যন কনচিলাৰ লগতে আইশ্বেডো তাৰপিছত এইকেইডাল আইব্ৰজ কৰা জেল আইলাইনাৰ তাৰপিছত লগাব লিপষ্টিক আৰু কাজল এইকেইটাৰে আমি আমাক ধুনীয়াকৈ সজাব পাৰোঁ কিয় কৈছোঁ জানেনে যদি পইচা বাজেট যদি কম তেনেহ'লে আইশ্বেডোৰ যিকোনো কালাৰ এটাৰে আপুনি গালত এনেকুৱাকৈ লগাই দিব তেতিয়া হৈ যাব ধুনীয়া একদম চাইন এটা দেখিব তাৰপিছত হাইলাইটাৰ নহ'লেও হৈ যায় ব্লাছাৰটো কাম দিলেই ন আৰু নাককেইটা যদি কাটিব বিচাৰে সেই আইশ্বেডো পেলেটখনতে থাকে নহয় ডাৰ্ক কালাৰটো সেইটোৰে মানে চেপটো দি দিব তেতিয়া ধুনীয়া লাগিব আৰু ৰ'জ পাউডাৰ নলগালেও হৈ যায় কাৰণ ঠাণ্ডাৰ বতৰ তো এইখিনিয়ে আপোনালোকে কিনিব পাৰিব এতিয়া মই বাৰু ধুনীয়াকৈ মেখেলা চাদৰযোৰ পিন্ধি আহি ৰেডি হৈ আপোনালোকক দেখুৱাই আছোঁ আৰু এতিয়া মেখেলা চাদৰযোৰ পিন্ধাৰ আগত মই মেকআপ ফিক্সাৰ লগোৱাই নাই নহয় তাৰ কাৰণে মই পানী লৈ লৈছোঁ অকণমানকৈ হাতত তাৰপিছত গোটেইখিনি নহয় গোটেই একদম নোহোৱাই কৰি দিম হাতখনৰ পৰা তাৰপিছত চাব মেকআপ ফিক্সাৰ মই নিকিনোৱে মানে মেকআপ ফিক্সাৰ এইবিলাক মানে কম বস্তু এনেই মই পইচা খৰচ কৰি নাথাকোঁ তো মেকআপ ফিক্সাৰৰ কাৰণে মই এনেকুৱাকৈ হাতত অকণমান পানী লৈ ল'লোঁ এতিয়া মই হাতখনত পানী দেখিয়ে নাপায় দেখিছেনে তো এনেকুৱাকৈ এতিয়া মুখখনত লগাই ল'লোঁ এতিয়া মেকআপ ফিক্সাৰৰ কাৰণে পইচাও খৰচ কৰিব নালাগে এদিনৰ কাৰণে এনেই বেয়া হৈ যায় সেইকাৰণে মই মেকআপ ফিক্সাৰ নিকিনোৱেই যদি আপোনালোকৰ ওচৰত পইচাটো থাকে তেতিয়াহ'লে কিনিব মই সেয়া পইচা নাই কাৰণে এইবিলাক মই কৰিব লগা হৈছে পানী লগাই লৈছোঁ মেকআপ ফিক্সাৰৰ নামত তো এতিয়া মই ফটাফট কাপোৰযোৰ পিন্ধি আহোঁ মই পিন্ধিম এইযোৰ যিযোৰ নেকি মই যোৱাবাৰ সৰস্বতী পূজাত পিন্ধিছিলোঁ এতিয়া মই ফটাফট ৰেডি হৈ আহোঁ এতিয়া দেখিছেনে মই ধুনীয়াকৈ একদম ৰেডি হৈ আহিলোঁ আৰু ইমানখিনি লগোৱাৰ পিছতো একদম চিম্পল দেখিছে গতিকে আপোনালোকে মই যেনেকুৱাকৈ লগাইছোঁ তেনেকুৱাকৈ লগাব পাৰিব আৰু এইযোৰ ড্ৰেছটো যে মই যোৱাবাৰ সৰস্বতী পূজাত পিন্ধিছোঁ অকণমান আগত কৈছোঁৱে চাগে ন ইমান বেছি ভাল লাগিছে এবাৰ পিন্ধি যাওঁ নেকি এইযোৰে আপোনালোকৰ এই মেকআপৰ ভিডিঅ'টো ভাল লাগিল নে কিবা যদি শিকিব পাৰিছে কমেণ্টত লিখিব আজিলৈ আহিছোঁ আৰু কোনদিনাখন সৰস্বতী পূজা সেইটো কমেণ্টত লিখিব দেই একদম দুদিন হয় নহয় কোনদিনাখন আপোনালোকৰ পিনে পালিব সেইটোও লিখিব বাই